ভাই মুখে বোলা ৰাম হৃদয় ধৰা ৰূপ এতেকে মুকুতি পাইবা কহিলো স্বৰূপ আমি মুখেদি কৃষ্ণৰ নাম ল'ব লাগিব ভক্তি কৰিব লাগিব হৃদয় দি আমি ৰূপটো ল'ব লাগিব হৃদয় দি ৰূপ নলৱাকৈ আমি ভকতি কৰিলে কিন্তু কোনো অৰ্থ কোনো কাম নহয় আমি যে সেৱাটো লওঁ মানে মূৰত নাই এই সেৱাটো যেতিয়া লওঁ তেতিয়া কি কৰিব লাগে সেই সেৱাটো লওঁতে আমি কৃষ্ণৰ মানে শ্যামবৰণীয়া চৰণ দুখনি যাওঁ আমি সেৱা লৈ আছোঁ নেগুৰ পিন্ধে এই বস্তুটো চিন্তা কৰি ল'ব লাগে আমাৰতো একো নাভাবে মানে সেৱাটো লওঁতে সেই সেৱাটো লওঁতে শৰণগত হোৱা হয় আৰু সেই সেৱাটো লওঁতে তেওঁৰ চৰণ দুখনি যাতে দি আছোঁ এই মনত ভাৱটো আমি আনিব লাগে এনে হাত দুখন মাটিত লগে যদি নহ'ব চবুতে তাত্বিক দৰ্শনৰ কথা আছে যেনে আমি প্ৰাৰ্থনাটো গাইছোঁ নাজানো বা নাজানো ওই বিষয়ে কোনো পূজা মন্ত্ৰ নাজানো নিশ্চিত এটা কেৱল ৰমেশ্বৰে দাস বুলি চৰণতে মূৰে প্ৰতি হাত দিছোঁ আমি নাজানো তোমাক কেনেকৈ আহ্বান কৰিব লাগে আৰু তোমাক কেনেকৈ বিসৰ্জন দিব লাগে আমি নাজানো প্ৰভু আৰু তোমাৰ মন্ত্ৰ তোমাৰ পূজাৰ মন্ত্ৰ আমি কেনেকৈ কৰিব লাগে আমি সেইটো নাজানো গতিকে তোমাক কেনেকৈ কি কৰিব লাগে আমি একো নাজানো প্ৰভু গতিকে মাত্ৰ তোমাৰ চৰণত মানে সেৱাহে যাচিছোঁ মাত্ৰ কিঞ্চিতহে আমি কিবা অলপ হয়তো জানিছোঁ আমি তোমাৰ চৰণত সেৱা যাচিছোঁ গতিকে তেতিয়াহ'লে ভগৱন্তক আমি যিমানে স্থিতি ভক্তি কৰিব পাৰোঁ সিমানে ভগৱন্তই মানে গম পাই থাকে আৰু বৈকুণ্ঠত আমাৰ ভকতিবোৰ জমা হৈ থাকে 100ৰ ভিতৰত 100 নম্বৰ বৈকুণ্ঠত দি আছে যিহেতু আমি ক'ত আছোঁ আজি মাত্ৰ নামত আছোঁ বেলেগ নাই নামে গংগাৰ জল চৰণে কম বৈ আছে হৃদয় মাজে আমি গাই আছোঁ না আমাৰ পাঠাবোৰ গাই আছে ক'ত যে নাগৰ নামত গাই আছে নহয় নামটো গংগাৰ পানী চৰণ হ'ল পদুম ফুলিৰ দৰে চৰণ দুখনি আৰু কোনপিনেদি বৈ আছে হৃদয় দি বৈ আছে যদি আমি ভক্তি কৰিছোঁ আৰু তেওঁলোক ভগৱান নাম থাকিলে ওলাই থাকিব সকলোৱে নামি আমি ক'ত থাকিলোঁ মায়াত পৰি যাম মায়া ফিলচত পৰি যাম এনেহান মায়াৰ পৰা উদ্ধাৰ হোৱাৰ কাৰণে কেৱল কৃষ্ণই নিজে কৈছে যে মানুহে মোক ভক্তি কৰিলেহে সংসাৰখন তৰি যাব পাৰে আৰু মোৰ বাহিৰে কিন্তু আন যিজনে নাজানে সেইজনকহে মই এই ঘৰ সংসাৰৰ ৰূপৰ পৰা মই পৰিত্ৰাণ পাওঁ কিন্তু আমাৰ কি হৈছে আজি কৃষ্ণক চিন্তা কৰিছোঁ কৃষ্ণক একান্ত মই ভাবিছোঁ অষ্টমীৰ দিনা ভাবিলে সুন্দৰ হয় মানুহবিলাকে অষ্টমীৰ দিনা গোটেই সাৰা হয় কৃষ্ণৰে ভক্তি কৰিলে শ্ৰীকৃষ্ণৰ বাৰ্ডে বুলি হওক বা শ্ৰীকৃষ্ণৰ জন্ম বুলি হওক কিন্তু অষ্টমীৰ পিছত যদি কিবা এটা আহি গ'ল সেইবাৰ আমাৰ তাতে লাগে তাৰপিছত কেইদিনমান পিছত এতিয়া কি আহি আছে এই দুৰ্গা পূজা আহি আছে কৃষ্ণৰ কথা পাহৰি যাব কেৱল দুৰ্গা পূজাতহে মনটো মানুহ আহি যায় এইটো কথা শাস্ত্ৰত কোৱা নাই নহয় সেই তাহানিৰ দিনৰে মানে তাপৰ চকুতে কৰা দুৰ্গা পূজাখন এনাখন কলেজ চকুত আনিব লগা কোনো কথা নাই নহয় বাৰু এচামে কৰিবই সেইটোত আমাৰ বাধা দিব বাৰু সামৰ্থ্যটো নাই কল বহুত মানুহ কল আঠে কল চেনি হ'ব যোনে যোনটো কল খাই ভাল পায় কলৰ উত্তম ৰাম আৰু কৃষ্ণৰ নাম জানা উত্তম নহয় না আঠা কল ধৰি লওক কৃষ্ণ মালভোগ কল ধৰি লওক ৰাম ৰামকৃষ্ণৰ নাম উদ্ধাৰ হ'ব পাৰিব যেনে ৰত্নকৰক কৈছিল তুমি ৰামৰ নাম মুখত আনা আনিলে এই পাপৰ পৰা পৰিত্ৰাণ হ'ব নাহে মোক কোৱা ৰাম বুলি কয় আম বুলি কয় বাৰে বাৰে তেতিয়া আৰু যেতিয়া আম বুলি কয় তেতিয়া এডাল মৰা আম আছিল সেই মৰা আমডাল চাই মানে ব্ৰহ্মা নাৰদে কৈছিল যে তুমি সেই মৰাম বুলি কৈ থাকা তেতিয়াহ'লে তুমি ৰামৰ নামটো তোমাৰ মুখত আহিব সেইদিনাই তুমি মানে উদ্ধাৰ হৈ যাব পাৰিবা এনে হাত ৰত্ন কৰাই বাল্মীকি হৈও জন্ম পালে কিহৰ কাৰণে মানে এই ৰাম নামৰ কিমান মাহাত্ম্য চাওকচোন কিমান মহিমা আমি বৰ্তমান এতিয়া ৰত্ন কৰোঁ আমি যদিও কৃষ্ণ বুলি কৈছোঁ মৃত্যুৰ সময়ত যদি নাহে তেতিয়াহ'লে আমি কিন্তু ৰত্ন হওঁ মৃত্যুৰ সময়ত যদি আহে তেতিয়াহ'লে আমি কিন্তু কওঁ আজি যিমান কৈ আছোঁ যিমান শুনি আছোঁ
কিন্তু আমাৰ নামবিলাক মৃত্যুৰ সময়ত সেইদিনা ৰাম বুলি কওঁ বুলি ক'লি ৰাম বুলি ক'ব পাৰিব না পাঠ পাদ্যা চাওঁ মই নাম অলপ ভাঙি নাম শুনো মই যাওঁ আজি মই যাব পাৰিব যদি ঈশ্বৰৰ ভক্তিত যদি ঠিকে ৰাখ ঈশ্বৰৰ ভক্তি যদি ঠিকে নাথাকে ভকত হ'ব লগা হৈছোঁ শৰণ ল'ব লগা হৈছোঁ হ'ব দে সিদিনা শৰণ লৈছোঁ আজি আৰু নাম হ'ব দে এই বোৱাৰী চাকিফত দিব দে হ'ব দে ঘৰৰ কোনোবা এটা দিলে হ'ব দে এতিয়া এই বস্তু নহয় এজনে যদি চাকিফৰ জ্বলাইছে নামঘৰত প্ৰত্যেকজনে নামঘৰত সেৱাটো জ্বলাব লাগিব নিবেদন কৰিব লাগিব তেতিয়াহ'লে আমি নিজে নিজে ঘটনা হ'ব সেই চাকি জ্বলাটো ঘটনা নিজে তেওঁৰ ঘটনাটো তেওঁৰ নম্বৰটো মোক কিয় দিব পৰীক্ষাত নিৰ্ভুল হয় তেওঁৰ আৰু মোৰ একেলগে পৰীক্ষা তেওঁ লেখাটোহে তেওঁ নম্বৰ মই লেখাটোত মই নম্বৰ পাওঁ মোক আৰু তেওঁৰ পৰা ভাগ কৰি তেওঁৰ নম্বৰ অলপ মোক দিব কেতিয়াও নাদে নহয় ন সেইকাৰণে কৈছে যে কৃষ্ণক পাইবাৰ জনা ভকতহে পন্থা এই মানে কয় গীতা ভাগৱত গ্ৰন্থ কৃষ্ণক পাৱাৰ কাৰণে গীতা ভাগৱত গ্ৰন্থই মানে সিদ্ধান্ত দিছিল তাৰ লগত ভকতৰ লগত আমি যদি ভকতৰ লগত নোবিলাকো কাৰ কথা হওঁ মাত্ৰ কৃষ্ণক পাৱাৰ হৰিৰ নামে হৰিৰ নামে হৰিৰ নামে কৈছে হৰিৰ নামে ভকতত কেৱল ল'ব হৰিৰ নাম ল'লেহে কেৱল ভকতিবিলাক আমাৰ আহি দিব ভকতি ক'ত কৰিম আমি হৰিৰ নাম আজি লওঁতে কালি লওঁতে অন্তৰখন আজি চাফা হ'ব কালিও চাফা হ'ব কোনা যিমানে কোৱাই সিমানে চিকচিকা হয় ঠিক তেনেকুৱা অন্তৰখন আমাৰ চাফা হ'ব লাগিলে এই মাত্ৰ নাম বস্তু বেলেগে দিয়া অন্তৰ চাফা কৰাৰ ব্যৱস্থা বেলেগকে নাই আৰু লগতে কৈছে ঐ আকে জানি ধনঞ্জয় নকৰিবা ভয় বহু লোক নজানয় ধৰ্ময় ধৰ্ম জানে লয়াম কৰিতি অসংগে নজানে তভ প্ৰবৃত্তি নিবৃত্তি এৰা ধনঞ্জয় তুমি ভয় নকৰিবা ওপৰৰ কথাই নকলা মই ৰক্ষা কৰোঁ বুলি যে কলা নহয় তুমি ভয় নকৰিবা যে ধনঞ্জয় যে কি ধৰ্ম বহুত লোকে নাজানে কথাটো হয় বহুত লোকে নাজানে নাজানি খালে কিছুমানে ভুল কৰি আছে কিন্তু জানি খালে ভুল কৰিব নালাগে ভকত ঠিক যদি বিভিন্ন ভুল কৰে তেতিয়া কিন্তু মহাপাপ শৰণটো ভস্য নোহোৱাকৈ আছে কি কৰি আছে সেইও আৰু পাপ কিন্তু একদিন হ'লেও শৰণটো ল'ব লাগে শৰণ যদি নলয় তেতিয়াহ'লে ঈশ্বৰক নাপায় এই তেতিয়া কৈছিলোঁ